গোটেই অসমতে এটা সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি হৈছে। দেখাত চৰকাৰ এখন আছে আৰু এই চৰকাৰখনে গোটেইবিলাক বস্তু ইছ্যুবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে এই খেলি মেলিটো সৃষ্টি কৰি আছে। গৌৰৱ গগৈ হৰাবৰ কাৰণে বহুত যত্ন কৰিছিল, কিন্তু তেওঁলোকে যোৰহাটত গৌৰৱ গগৈ কোনোমতে হৰাব নোৱাৰিলে। গৌৰৱ গগৈক তেওঁলোকে হৰাব নোৱাৰি তেওঁলোকে এতিয়া গৌৰৱ গগৈৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে। আৰু আক্ৰমণ আৰম্ভ কৰিবৰ কাৰণে গৌৰৱ গগৈ ক্লিন মানুহ, তেওঁক আক্ৰমণ কৰিবৰ কাৰণে আন উপায় নাই কাৰণে তেওঁৰ ঘৈণীয়েকক ইয়ালৈ টানি অনা হৈছে, এলিজাবেথ গগৈ। আৰু এলিজাবেথ গগৈ টানি আনি এই এলিজাবেথ গগৈৰ ওপৰত বিভিন্ন মন্তব্য তেওঁলোকে আগবঢ়াইছে। এলিজাবেথ গগৈ আছিল এজনী ৱৰ্কাৰ NGO এটা, আৰু সেই সূত্ৰে তেওঁ বিভিন্ন এম্বেচিৰ মানুহবিলাকক লগ কৰিছিল। আৰু এতিয়া শেহতীয়াকৈ কি কৰিছে, এই এলিজাবেথ গগৈ নাগৰিকত্ব সম্পৰ্কে তেওঁলোকে কৈছে। লগতে আৰু কি কৈছে যে এলিজাবেথ গগৈ পাকিস্তানৰ এম্বেচিৰ মানুহক লগ কৰিছিল। তেওঁতো বিভিন্ন এম্বেচিৰ লগতে জড়িত। গতিকে এই কথাখিনিকে তৰুণ গগৈৰ পুত্ৰ হিচাপে এতিয়া হিমন্ত বিশ্বই কি কৰিছে, বস্তুটো ডাইভাৰ্ট কৰি আনি উঠি ইয়াতে পেলাইছে ইমেজটো নষ্ট কৰাৰ কাৰণে। আন একো কথা একো নহয়। এলিজাবেথ গগৈ নাগৰিকত্বৰ কথা কৈছে, সেইটো তেওঁলোকৰ পাৰ্চনেল এফেয়াৰ। তেওঁলোকে নাগৰিকত্বটো লোৱা নাই বৰ্তমানে, নিশ্চয় নাগৰিকত্ব ল'ব। তেওঁ যেতিয়া ইয়াত বিয়া হৈ আহিছে, ইয়াতে নাগৰিকত্ব নোলোৱাৰ কথা একো নাই। কিবা টেকনিকেল প্ৰব্লেমৰ কাৰণে হয়তো তেওঁলোকে সেই বস্তুটো ৰৈ আছে। গতিকে ইছ্যু ডাইভাৰ্ট কৰাৰ বাহিৰে তেওঁলোকৰ উদ্দেশ্য একো নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ ঘৈণীয়েকৰ অলেখ প্ৰপাৰ্টিৰ বিষয়ে যেতিয়া উল্লেখ হৈছে, এই অলেখ প্ৰপাৰ্টিৰ বিষয়ে উল্লেখ হোৱাৰ কাৰণে তেওঁ ইছ্যুটো ডাইভাৰ্ট কৰি এইবিলাক বস্তু কৈছে। গতিকে মোৰ ফালৰ পৰা মই এইখিনি আপোনালোকক কৰোঁ। আচলতে ইছ্যু ডাইভাৰ্টৰহে কথা, আন একো কথা একো নহয়। আৰু ক্লিন ইমেজৰ মানুহ কওক, আপোনালোকে দেখোন গোটেই জানে, আমাতকৈ বেছি ভালকৈ জানে। আমি সাধাৰণতে ঘূৰি ফুৰা মানুহ, কিন্তু আপোনালোকৰ এইতে ঘূৰি থকা মানুহ। হিমন্ত বিশ্বৰ ঘৈণীয়েকৰ নামত যিসোপা প্ৰপাৰ্টি আছে, এই প্ৰপাৰ্টিসোপাৰ নাম ওলালেই তেওঁ কিবা এটা ইছ্যু ডাইভাৰ্ট কৰি দিয়ে। তেওঁৰ নামত তেওঁ কৈছিল তো অসমক একেবাৰে 5 নম্বৰত কৰি দিব, 1 নম্বৰত কৰি দিব বুলি কৈছিল। বহুত নম্বৰ তেওঁ আগবঢ়াই দিম বুলি কৈছিল। এতিয়া কি হৈছে অসমৰ অৱস্থা? ধাৰে ধাৰ সদায় দেখোন ধাৰ লৈয়ে আছে। গতিকে এই ইছ্যুবিলাক যেতিয়া ওলায়, ধাৰৰ কথা যেতিয়া ওলায়, তেওঁ ঘৈণীয়েকৰ কথা ৰিণিকী ভূঞাৰ কথাও যেতিয়া ওলায়, তেতিয়া তেওঁ ইছ্যু ডাইভাৰ্ট কৰি আকৌ এটা নতুন খেল এখন আৰম্ভ কৰি দিয়ে। আমি দলে বিচাৰিছোঁ আচলতে জাষ্টিছ। আমি ন্যায়টোকে বিচাৰোঁ, আমাক একো নালাগে। আমি কংগ্ৰেছ চৰকাৰটো 15 বছৰ ইয়াতে শাসন কৰি আছিল, আৰু এই কংগ্ৰেছ চৰকাৰে 15 বছৰ শাসন কৰি থকা অৱস্থাত এতিয়া যিটো অৱস্থা হৈছে, এই অৱস্থাটো হোৱা নাই। আজি ৰেকিবুল হুছেইনৰ নিচিনা MP এজন, যিজন মানুহ প্ৰায় 5 বছৰ MLA, 5টা টাৰ্ম MLA হৈছে, যিজন মানুহ অসমৰ মিনিষ্টাৰ আছিল, সেই মানুহজনক ৰাস্তাৰ ওপৰত লাঠিয়াই গুৰিয়াই অত্যাচাৰ কৰি ইমান অত্যাচাৰ কৰা হৈছে। কি প্ৰশাসন নাই নেকি আচলতে? ক'ত গ'ল প্ৰশাসন? গতিকে আমি এই গোটেইবিলাক বস্তুৰ যিটো ন্যায়, সেই ন্যায়টোৱে বিচাৰোঁ, তাতকৈ আমাক আৰু একো নালাগে। এইখিনি কথা যদি আমি ক'বলৈ যাওঁ, এইটো অকল আমি সাময়িকভাৱে ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ বা গৌৰৱ গগৈৰ ওপৰত তেওঁ পাৰিবাৰিক কথাত গৈ পেলাই মাত মতা, এইবিলাক সাময়িকভাৱে এটা উত্তেজনা সৃষ্টি কৰাৰ কাৰণে যিখিনি কাম কৰা হৈছে। কিন্তু ইয়াৰ ভিতৰি যিটো গূঢ় অৰ্থ, সেইটো আমি বুজিব লাগিব। আজি ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। কংগ্ৰেছ দলে ভাৰতবৰ্ষক স্বাধীনতা কৰি যেতিয়া সংগ্ৰাম কৰি পেলাই সাংবিধান এখন দিছিলে, তেওঁলোকে এই যি প্ৰচেষ্টাবিলাক চলাই আছে, এই প্ৰচেষ্টাৰ দ্বাৰা আচলতে এইবিলাক যিবিলাক ঘটনা বা দুৰ্ঘটনা কৰা হৈছে, এই ঘটনা বা দুৰ্ঘটনাখিনি একদিনত হঠাৎ কৰা বস্তু নহয়। এইটো তেওঁলোকে অত্যধিক পৰিকল্পনাৰ আৰ্হিত তেওঁলোকে একদম সুপৰিকল্পিতভাৱে কামবিলাক কৰি আছে। যেনেকৈ ভাৰতৰ সংস্কৃতি, ভাৰতৰ অৰ্থনীতি, এই বুনিয়াদটো কিহৰ ওপৰত নিৰ্ভৰশীল? ভাৰতৰ অৰ্থনীতি আৰু সংস্কৃতিৰ বুনিয়াদটো নিৰ্ভৰ হৈছে সংবিধানৰ ওপৰত আৰু দেশত যিখিনি ধৰ্মনিৰপেক্ষতা। তেওঁলোকে কি কৰিছে, বিভিন্ন ধৰণৰ ইছ্যু উলিয়ায়। সেই ইছ্যুবিলাকক বিশেষকৈ অসমৰ যিজন মুখ্যমন্ত্ৰী আছে, তেখেতে এইটো বিষয়ত অতিশয় পাৰ্গত। যেনেকৈ বৰ্তমান সময়ত ফেব্ৰুৱাৰী মাহত কি চলিব লাগে? বাজেট চলিছে।
বাজেট যেতিয়া হয় বাজেটৰ ওপৰত বিভিন্ন ধৰণৰ আলোচনা হ'ব লাগে অসমৰ কোন কোন অৰ্থনৈতিক অৱস্থাত ক'ত কিমান ধৰণৰ ফাণ্ড দিব ক'ৰ পৰা কিমান ফাণ্ড পাব অৰ্থনৈতিক পৰিকল্পনাবিলাক কেনেধৰণে ল'ব কিন্তু সেইবিলাক মানুহে ইছ্যু উলিয়াই পেলাই তেওঁলোকে আলোচনা নিলোচনা কেতিয়াও কৰিব নিবিচাৰে তেওঁলোকে কি কৰিব বিচাৰিছে গৌৰৱ গগৈৰ পত্নীৰ 11 বছৰ বা 12 বছৰ আগৰ এখন ফটো এখন দি পেলাই হঠাৎ তেওঁতে ইছ্যু উলিয়ালে আজিৰ ডেটত সেই ইছ্যুটো অপ্ৰাসংগিক হৈ গ'ল তেওঁ নিজৰ মুখেদি এইটো অপ্ৰাসংগিক হ'ল তাৰপিছত তেওঁ কি উলিয়ালে আকৌ বেলেগ এটা উলিয়ালে যে ৰকিবুল হুছেইনক আক্ৰমণ কৰা হ'ল ৰকিবুল হুছেইনক যেতিয়া আক্ৰমণ কৰা হ'ল সেই আক্ৰমণটো কি ৰকিবুল হুছেইনে এজন হি ইজ ৰিপ্ৰেজেণ্টিং এটলিষ্ট 30 লাখ পিপল 30 লাখ মানুহক ৰিপ্ৰেজেণ্ট কৰা এজন তেওঁ সাংসদ আৰু সংসদগৰাকীকে যদি তোমালোকে অসম পুলিচে এটা গৃহৰক্ষী বাহিনীয়ে গৃহৰ যিটো দপ্তৰ বাহিনীয়ে তেওঁলোকে যদি এজন সাংসদক যদি প্ৰতিৰক্ষা দিব নোৱাৰে তেতিয়াহ'লে আমাৰ সাধাৰণ মানুহৰ ওপৰত কি প্ৰতিৰক্ষা দিব পাৰিব গতিকে এইটো আজিৰ হঠাৎ ঘটা ঘটনা নহয় ইয়াৰ এটা সুপৰিকল্পিত তেওঁলোকৰ হেৰি আছে বিশেষকৈ যিবিলাক মানুহে আৰু এটা কথা আমি জানো ভাৰতৰ ৰাজনীতিত মহাত্মা গান্ধীৰ প্ৰসংগটো সদায় অতি উদ্ধত মহাত্মা গান্ধীয়ে এটা কথা কৈছিল যে পাৱাৰ নট লাইজ ইন মানি এণ্ড পলিটিক্স পাৱাৰ লাইজ উইথ পিপল গতিকে তেওঁলোকে কি কৰিছে পিপল জনসাধাৰণক বিচ্ছিন্ন কৰিব বিচাৰিছে জনসাধাৰণৰ মাজত আৰু ছ'চিয়েল মিডিয়া এতিয়া এনেকুৱা এটা মিডিয়া হ'ল জনসাধাৰণক তেওঁলোকৰ IT চেলৰ দ্বাৰা বিভিন্ন ধৰণৰ কথা উত্থাপন কৰি দিব গোটেই জনসাধাৰণে সেই কথাখিনি লৈ পেলাই তেওঁলোকে মূৰ ঘমাই থাকিব তেতিয়া আচল যিবিলাক উদ্দেশ্য যেনেকৈ অৰ্থনৈতিক উন্নয়ন বৰ্তমান ফপলা অসমত বৰ্তমান অলমষ্ট 2 লাখ কোটি টকাৰ ঋণ আছে অকল ফেব্ৰুৱাৰী মাহত তেওঁলোকে 2900 কোটি টকাৰ লোন লৈছে তাৰমানে অসম চৰকাৰৰ বৰ্তমান যিটো ভঁৰাল আছে ৰাজভঁৰাল আছে এইটো তেওঁলোকে ইতিমধ্যে লুটপাট কৰি শেষ কৰি পেলালে তেওঁলোকক কৰিবৰ কাৰণে একো নাই প্ৰত্যেকটো কথাৰ কাৰণে তেওঁলোকে লোন ল'ব গভৰ্ণমেণ্টৰ বন বিক্ৰী কৰিছে তেওঁলোকে লোন লৈছে আৰু বিভিন্ন ধৰণৰ কাম কাজ তেওঁ কৰি আছে গতিকে এইবিলাক যদি ৰাইজে যদি জানিবলৈ আগ্ৰহী হয় তেতিয়া তেওঁলোকৰ চলিব নোৱাৰিব তাৰপিছত কি কৰিছে তেওঁলোকে খোলাখুলিভাৱে কিছুমান এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ কৰি আছে যিবিলাক ষড়যন্ত্ৰৰ দ্বাৰা অসমৰ প্ৰতিখন স্কুলত তেওঁলোকে আক্ৰমণ কৰি আছে প্ৰতিখন আনকি চিপাঝাৰৰ নিচিনা ঠাইখনত আমাৰ যিখন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ফিল্ড আছিল সেইখন ফিল্ডক তেওঁলোকে অধিকাৰ কৰি ল'ব বিচাৰিছে আমি কালি গুৱাহাটীৰ পৰা আহিছোঁ মই গুৱাহাটীৰ পৰা আহোঁতে গম পালোঁ যে গোটেই জালুকবাৰী অঞ্চলৰ যিমানবিলাক ঠাই আছিলে যিমানবিলাক ভেণ্ডৰ আছিল তেওঁলোকক চব গুচাই দিছে এইবিলাক তেওঁলোকৰ কোনোবা আত্মীয় স্বজন পত্নীৰ নামত কাৰোবাৰ নামত এইবিলাক এলটমেণ্ট কৰা হৈছে তেওঁলোকৰ যি কৰাপশ্যন আছে সেই কৰাপশ্যনবিলাকত যাতে মানুহে আলোচনা নকৰে সেইকাৰণে তেওঁলোকে এই বস্তুবিলাক এনেধৰণে বেলেগ ধৰণে ডাইভাৰ্ট কৰিব বিচাৰি আছে আৰু মানুহক সাধাৰণতে তেওঁলোকে বিচাৰে যে মানুহ শিক্ষিত হ'ব নালাগে মানুহ অশিক্ষিত হৈ যাওক এইটো মূল কাৰণ এজন সাংসদৰ ওপৰত যেতিয়া আক্ৰমণ হয় আৰু যেতিয়া তেওঁ গোটেই পুলিচ বাহিনীটোৱে তাত উপস্থিত আছে সেই মুহূৰ্তত সাংসদজনে FIR কৰাৰ পিছত তেওঁ যদি পুলিচৰ একশ্যন ল'বলৈ যায় ইয়াতকৈ আৰু তিৰস্কাৰ কৰিব লগা ঘটনা একো নাই এজন সংসদক তোমালোকে FIR কৰাৰ পিছত আপোনাৰ সন্মুখত যেতিয়া কোনোবা এজনে বন্দুক টৰাই থাকিব তেতিয়া আপুনি ক'ব নেকি আপুনি গুলি নামাৰিব মই FIR এখন কৰি আহোঁ এইবিলাক বৰ হাস্যবোধৰ কথা এই হাস্যবোধৰ কথাবিলাকে তেওঁলোকে এনেধৰণে ৰহণ লগাই কয় যে মানুহে মানে পতিয়ন দিয়াবলৈ বাধ্য হৈ যায় এই কথাবিলাক অপ্ৰাসংগিক চাওক বহুতে ভাবে কি 2014 চনত ভাৰত স্বাধীন হৈছে তেওঁলোকে সেইটো প্ৰচাৰ চলাই আছে ভাৰত তথা অসমৰ যিখিনি ডেভেলপমেণ্ট হৈছে 2014 পিছত হৈছে কিন্তু আচলতে কথাটো সেইটো নহয় ভাৰতবৰ্ষ যেতিয়া আমি অলপ বুৰঞ্জীলৈকে যদি ইতিহাসখন যদি আমি চাওঁ ভাৰতবৰ্ষ যেতিয়া ব্ৰিটিছে এৰি থৈ গৈছিল তেতিয়া বল্লভভাই পেটেল জৱাহৰলাল নেহৰু ইত্যাদি নেতৃবৃন্দক জাকিৰ হুছেইন এই নেতৃবৃন্দবিলাক তেওঁলোকে যেতিয়া ভাৰতখন এৰি থৈ কি দি থৈ গৈছিল তেওঁলোকে কৈছিল যে আমি সকলো বস্তু লৈ গ'লোঁ এতিয়া আপোনালোকে দেশখন চলাব তেতিয়া দেশৰ অৰ্থনীতিৰ অৱস্থা একো নাই সেই অৱস্থাৰ পৰা তেওঁলোকে ভাৰতখনক আৰু তেতিয়া ভাৰত বুলিও কোনো এটা অস্তিত্ব নাছিল 5-6খন সৰু সুৰা দেশৰ এটা সন্ধিহে আছিল ছেট অফ ডিফাৰেণ্ট মানে তাৰপিছত তেওঁলোকে ভাৰতখন গঢ়িলে যোৱা 70 বছৰত তেওঁলোকে IIT দিলে তেওঁলোকে IIM দিলে তেওঁলোকে বিভিন্ন শিক্ষানুষ্ঠান দিলে তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান দিলে তেতিয়া CBI বিভিন্ন ধৰণৰ যিবিলাক ED এই ডিপাৰ্টমেণ্টবিলাক কংগ্ৰেছৰ সৃষ্টি আজি ভাৰতত যিমান অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলোবিলাক কংগ্ৰেছৰ সৃষ্টি তাৰপিছত BJP শাসনলৈ আহিল তাৰ আগতে RSSে তেওঁলোকৰ যি গান্ধীবাদী যুক্তি আছিল সেই যুক্তিখিনিক তেওঁলোকে নাকচ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিলে তেওঁলোকে মানুহৰ মাজত এই সামাজিক মাধ্যমৰ দ্বাৰা বিভিন্ন ধৰণৰ ঘটনাবিলাক কৰিলে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে ধৰ্মীয় মেৰু গ্ৰন্থ যেনেকৈ অলপতে 5 কোটি মানুহৰ দ্বাৰা কুম্ভ মেলা এটা পালন কৰা হয়
আৰু কুম্ভমেলাৰ ইমিডিয়েট আমি এফেক্টটো পালোঁ দিল্লীত অন্য চৰকাৰ আহিব নিদিলে বিজেপিৰ আহি গ'ল তাৰমানে মানুহৰ মনত এনেকুৱা ধাৰণা হৈছে তোমালোকক আমি 3 টকীয়া চাউল দিছোঁ বা বিনামূলীয়া চাউল দিছোঁ দি পেলাই তেওঁলোকে নিজে ডিক্লেয়াৰ কৰিছে কিন্তু 80 কোটি মানুহক আমি চাউল দি পেলাই খুৱাই আছোঁ তাৰমানে তেওঁলোকে মানি লৈছে যে ভাৰতবৰ্ষত তেওঁলোকে 80 কোটি দৰিদ্ৰ জনতাৰ সৃষ্টি কৰিছে প্ৰতিবাদ আমাৰ অব্যাহত থাকিব দৰকাৰ হ'লে আমি ৰাস্তাত নামিম কাৰণ এনেধৰণৰ কুশাসন আৰু এনেকুৱা ধৰণৰ কুৎসাৰতনা ইমান নিকৃষ্ট ঘটনা এখন ৰাজ্য বিশেষকৈ অসমত আমাৰ মুখ্যমন্ত্ৰীজনীয়ে জনাই যি ধৰণৰ লিড লৈছে মানে এই কুৎসাৰতনাখিনিত এই ঘটনাক আমি একদম নিন্দা কৰিছোঁ আৰু এই প্ৰতিৰোধ কৰিবৰ কাৰণে আমি যিমানখিনি যত্নপৰ হ'ব লাগে আমি ৰাইজৰ মাজলৈকে এই বতৰাখিনি নিবৰ কাৰণে আপোনালোকৰ ওচৰত আমি সংবাদ মাধ্যমৰ ওচৰত অনুৰোধ জনাইছোঁ আৰু আশা কৰা আপোনালোকে আমাৰ লগত যোগাযোগ অব্যাহত ৰাখিব আৰু সহযোগ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত